নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 31 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যাচিলো পবিত্ৰ ঈদৰ হিয়া পৰা শুভেচ্ছা। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ আৰু সেয়ে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ পবিত্ৰ ঈদৰ হিয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। জনাই আছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ঈদৰ প্ৰাকখনতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ঈদৰ নামাজত 20 গৰাকীকৈ নামাজীৰ মৃত্যু হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পবিত্ৰ ঈদৰ দিনটোতে এক ভয়াৱহ ঘটনা সংঘটিত হৈছে। পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থাকোঁতে ভয়ংকৰ আক্ৰমণ কৰা হৈছে। নামাজীৰ ওপৰতে বোমা নিক্ষেপ এবাৰ কৰা হৈছে। ঈদ উল ফিতৰৰ নামাজ আদায় কৰি থাকোঁতে মছজিদত আক্ৰমণ কৰা হৈছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। এবাৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে 20 গৰাকীকৈ নামাজীয়ে। মৃত লোকসকলৰ ভিতৰত আছে কেইবাগৰাকীও মহিলাৰ লগতে শিশু। ভয়ংকৰ আক্ৰমণৰ পিছতে ভয় সংকট নকৰাকৈ ঈদৰ নামাজ আদায় কৰিছে হাজাৰ হাজাৰ পেলেষ্টাইনীয়ে। ঈদৰ সময়তে ইজৰাইলে গাজাত সৃষ্টি কৰিছে ভয়ংকৰ পৰিৱেশ। পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থাকোঁতেই ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। নামাজীৰ ওপৰতে বোমা নিক্ষেপ কৰিছে ইজৰাইলী সেনাই। পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায় কৰি থাকোঁতেই মছজিদত আক্ৰমণ এইবাৰ ইজৰাইলৰ। আন এটা খবৰ হৈছে 5 এপ্ৰিলৰ ভিতৰতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 5 এপ্ৰিলৰ ভিতৰতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পঞ্চায়ত নিৰ্বাচনক লৈ এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 5 এপ্ৰিলৰ ভিতৰতেই ঘোষণা হ'ব নিৰ্বাচনৰ দিন। এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰতেই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব বুলি নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সাংবাদিকৰ আগতে এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন এটা ডাঙৰ খবৰ হৈছে ঈদৰ পূৰ্বেই মছজিদত আন এক বিস্ফোৰণ সংঘটিত হৈছে। মুছলমানৰ মাজত লাগিছে হাহাকাৰ। দেশৰ লাখ লাখ মুছলমানৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঈদৰ এটা দিন পূৰ্বেই মছজিদত ভয়ংকৰ বিস্ফোৰণ হৈছে। মাজৰাতি চেহেৰিৰ সময়তে বিকট শব্দ আৰু তাৰ পিছতেই মছজিদৰ ওচৰে পাজৰে থকা লোকসকলৰ মাজত লাগিছে হাহাকাৰ। মছজিদত উপস্থিত হৈছে লগে লগে ইছলাম ধৰ্মাৱলম্বী লোক। ঘটনাৰে জড়িত 2 যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত ফৰেনচিকৰ লগতে বোমা নিষ্ক্ৰিয়কাৰী দল। মহাৰাষ্ট্ৰৰ বিড জিলাৰ এখন গাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দেশৰ লাখ লাখ মুছলমানৰ মাজত লাগিছে হাহাকাৰ। মহাৰাষ্ট্ৰৰ বিড জিলাত এখন গাঁৱত এই ভয়ংকৰ ঘটনা। আজিৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ কোটি কোটি জিঅ'ৰ গ্ৰাহকলৈ বাম্পাৰ অফাৰ। এটকাও নিদিয়াকৈ পাব আপুনি নতুন সুবিধা। এই মুহূৰ্তত জিঅ' ব্যৱহাৰকাৰীলৈ এটা অত্যন্ত ভাল খবৰ, কিয়নো কোটি কোটি জিঅ'ৰ গ্ৰাহকৰ বাবে এটা ভাল খবৰ আহিছে। বাম্পাৰ অফাৰ দিছে জিঅ'ই। এটকাও নিদিয়াকৈ জিঅ'ই দিব নতুন সুবিধা। জিঅ' কানেকশ্যন যি গ্ৰাহকৰ আছে বিনামূলীয়াকৈ পাব এই সুবিধাসমূহ। এতিয়াৰে পৰা AI ক্লাউড ষ্ট'ৰেজ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আপুনি। অতিৰিক্ত টকা নিদিয়াকৈ কেৱল জিঅ' গ্ৰাহকে পাব এই সুবিধা। 299 টকা প্ৰিপেইড ৰিচাৰ্জ কৰিলে এই ষ্ট'ৰেজ একেবাৰে ফ্ৰী। পোষ্টপেইড ব্যৱহাৰ কৰা গ্ৰাহকে 449 কৰিব লাগিব ৰিচাৰ্জ। 659, 749 আৰু 1549 টকা ৰিচাৰ্জ কৰিলে একেবাৰে বিনামূলীয়াকৈ কৰিব পাৰিব ব্যৱহাৰ। AI ক্লাউড ষ্ট'ৰেজত গ্ৰাহকে বহুত তথ্য কৰিব পাৰিব সংৰক্ষণ। ফটো, ডকুমেণ্ট, নানা ধৰণৰ তথ্য সমৃদ্ধ ফাইল কৰিব পাৰিব ষ্ট'ৰ। মোবাইল ষ্ট'ৰেজ ব্যৱহাৰ নকৰাকৈ AI ক্লাউড ষ্ট'ৰেজৰ ব্যৱহাৰ কৰিব পাৰিব বিনামূলীয়াকৈ। কোটি কোটি জিঅ' গ্ৰাহকৰ বাবে এটা অত্যন্ত ভাল খবৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৰিয়ান বাহিনীৰ বৃহৎ জয়লাভ। কালিৰ হাই ভোল্টেজ মেচখনত ৰিয়ান বাহিনীয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে।
অসমৰ ভূমিতেই অসম সন্তান ৰিয়ান পৰাগৰ বৃহৎ জয়লাভ জয়কাৰ কালি দেখিবলৈ পোৱা গৈছে বৰখাপাৰা ষ্টেডিয়ামত। বৰখাপাৰাত ৰিয়ান বাহিনীৰ বৃহৎ জয়লাভ। প্ৰথমে ৰাজস্থানে চেন্নাইক বান্ধি দিছিল 183 ৰানৰ টাৰ্গেট। কালি হাই ভোল্টেজ মেচখনৰ সমুখ সমৰত নামিছিল ৰাজস্থান ভাৰ্চেছ চেন্নাই। আৰু দেখিবলৈ পোৱা গৈছে 183 ৰান বান্ধি দিছিল আৰু তাৰ পিছতে 6 উইকেট হেৰুৱাই 176 ৰান সংগ্ৰহ কৰিছে চেন্নাই টিমে। গুৱাহাটী বৰখাপাৰা ষ্টেডিয়ামত চেন্নাইক হৰুৱাইছে ৰাজস্থানে। ৰাজস্থান ভাৰ্চেছ চেন্নাইৰ মাজত অনুষ্ঠিত হৈছিল হাই ভোল্টেজ মেচ। 3খন মেচৰ বাবে ৰাজস্থানৰ কেপ্টেইন আছিল অসম সন্তান ৰিয়ান পৰাগ। গৃহভূমিত ৰিয়ান পৰাগৰ আছিল কালি অগ্নি পৰীক্ষা আৰু ৰিয়ানৰ অধিনায়কত্বত তৃতীয়খন মেচত বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ৰাজস্থানে। টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছিল চেন্নাই। 28টা বলত 37 ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হৈছিল ৰিয়ান পৰাগ। চেন্নাইক নেতৃত্ব দিছে ঋতুৰাজ গায়কোৱাড়ে। বিজয়ী ৰাজস্থানৰ দলটোক জনাওক আপুনি শুভেচ্ছা। কোনটো দলক আপুনি সমৰ্থন কৰিছিল সেই আমাৰ কমেণ্টত খোলা আছে। কমেণ্টত আপুনি জনাওক আপোনাৰ মতামত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে আজি শেষ সময়সীমা। আপোনাৰ বাহনৰ নথি পত্ৰ আপুনি ঠিক কৰক। ঈদৰ আনন্দৰ মাজতেই নলবাৰীত নিশা চলাইছে পৰিবহণ বিভাগে অভিযান। আজিৰ ভিতৰত আদায় দিয়ক আপোনাৰ যান বাহনৰ কৰ, অন্যথা ৰাজপথৰ পৰাই জব্দ হ'ব আপোনাৰ বাহন। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। যান বাহনৰ লাখ লাখ গ্ৰাহকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ, কিয়নো আজিৰ ভিতৰতে প্ৰদান কৰক আপোনাৰ যান বাহনৰ কৰ, অন্যথা ৰাজপথৰ পৰাই জব্দ হ'ব পাৰে আপোনাৰ বাহন। কৰ নিদিয়া বাহন জব্দ কৰিব আৰক্ষীয়ে। নলবাৰীত নিশা পৰিবহণ বিভাগৰ তীব্ৰ অভিযান চলাইছে। 31 মাৰ্চ আজি আপোনাৰ কৰ আদায় দিয়ক। আজিৰ পূৰ্বে আপুনি সকলো বাহনকে নিৰ্দেশ দিছে পৰিবহণ বিভাগে কৰ আদায় দিবৰ কাৰণে। নিশা কৰ আদায় নিদিয়া কেইবাখনো বাহন জব্দ কৰিছে পৰিবহণ বিভাগে। আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে নতুন ঘৰৰ জিঅ' টেগিঙৰ সময়সীমা। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। আপুনি যদি চৰকাৰী ঘৰ পোৱা নাই আপোনাৰ বাবে ভাল খবৰ, কিয়নো 15 তাৰিখলৈকে বৃদ্ধি কৰা হৈছে জিঅ' টেগিঙৰ সময়সীমা। আপোনাৰ যদি পকী ঘৰ নাই তেন্তে আপুনি এতিয়াই কৰক আপোনাৰ জিঅ' টেগিং, কিয়নো সময়সীমা ইতিমধ্যে বৃদ্ধি কৰিছে চৰকাৰে। 15 তাৰিখলৈকে সময়সীমা বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গৈছে অত্যন্ত ভাল খবৰ। বৃদ্ধি কৰা হৈছে জিঅ' টেগিঙৰ সময়সীমা। 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা। মুখ্যমন্ত্ৰী ইতিমধ্যে কৰিছে এক বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে এপেক্স বেংক কেলেংকাৰীত এবাৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰী, ক্ষমা কৰিব প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছে সাংসদ গৌৰৱ গগৈয়ে। চৰ্চাৰ অন্ত পৰা নাই সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ ঘটনা। এতিয়াও সৰ্বত্ৰে চৰ্চা অব্যাহত সাংবাদিকগৰাকীৰ গ্ৰেপ্তাৰৰ ঘটনা। এই ঘটনাৰ প্ৰতিবাদ জনাই সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। সাংসদগৰাকীয়ে এই পত্ৰৰ জৰিয়তে অসম আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰৰ তদন্তৰ লগতে এপেক্স বেংকত হোৱা কথিত বিত্তীয় কেলেংকাৰীৰ তদন্তৰ দাবী জনাইছে। উল্লেখযোগ্য যে দিলৱাৰ হুছেইন মজুমদাৰক বেংকৰ এজন কৰ্মচাৰী আৰু সঞ্চালকৰ 2টা গোচৰৰ ভিত্তিত এই গ্ৰেপ্তাৰ কৰা হৈছিল। ইতিমধ্যে তেওঁ 2টা গোচৰত জামিন লাভ কৰিছে। গৌৰৱ গগৈয়ে পত্ৰত কৈছে যে সাংবাদিকক এনেদৰে গ্ৰেপ্তাৰ কৰাটো আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ। তেওঁ উল্লেখ কৰে যে দিলৱাৰ হুছেইন মজুমদাৰক বেংকৰ এজন কৰ্মচাৰী আৰু পৰিচালনা সঞ্চালকৰ 2টা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল। ইতিমধ্যে তেওঁ 2টা গোচৰত জামিন লাভ কৰিছে। গৌৰৱ গগৈয়ে লগতে কয় যে সাংবাদিকক এনেদৰে গ্ৰেপ্তাৰ কৰাটো আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ। তেওঁ সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা আৰু জনস্বাৰ্থৰ বাতৰি দিয়া সাংবাদিকৰ সুৰক্ষাৰ কথাও উল্লেখ কৰিছে। প্ৰথম গোচৰত জামিন পোৱাৰ পিছতো বেংকৰ সঞ্চালক ডম্বৰু
শইকীয়াৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ হয় সাংবাদিকগৰাকী শুকুৰবাৰে দ্বিতীয় গোচৰত জামিন লাভ কৰি শনিবাৰে মুকলি আকাশৰ তললৈ আহে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ গগৈয়ে লগতে দাবী কৰিছে যে বেংকৰ চৌহদত সাক্ষাৎকাৰ ল'বলৈ গৈ থাকোঁতে সাংবাদিকগৰাকীক আটক কৰা হৈছিল আন এটা খবৰ হৈছে 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ 6.5% হ'ব ইউআই ইকনমি ৱাচৰ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে অৱশ্য প্ৰতিবেদনখনত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে এই বৃদ্ধি যথেষ্ট নহয় বুলি উল্লেখ কৰিছে ইয়াৰ বাবে মোদী চৰকাৰে নতুন অৰ্থনৈতিক নীতি গঢ়ি তুলিব লাগিব বুলি মত প্ৰকাশ কৰে সংস্থাটোৱে ইউআই ইকনমি ৱাচৰ মতে জিডিপি বৃদ্ধি 6.5% নহলে বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে জিডিপিৰ হাৰ ইয়াতকৈ অধিক বৃদ্ধিৰ প্ৰয়োজন সংস্থাটোৱে প্ৰতিবেদন অনুসৰি 2027ৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি আৰু 2047ৰ ভিতৰতে বিকশিত দেশ কৰৰ মোদী চৰকাৰৰ যি লক্ষ্য এই হাৰত বৃদ্ধি হলে সম্ভৱ নহয় আন এটা খবৰ হৈছে বিশ্বৰ অন্যতম ঐশ্বৰ্যশালী ব্যক্তি ইলন মাস্কে তেওঁৰ ছ'চিয়েল মিডিয়া এক্সত 33 মিলিয়ন আমেৰিকান ডলাৰত বিক্ৰী কৰে মাস্কে তেওঁৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ কোম্পানী XAIক বিক্ৰী কৰে ছ'চিয়েল মিডিয়া সাইটটো শুকুৰবাৰে নিশা তেওঁ এই বিষয়ে ঘোষণা কৰে ছ'চিয়েল মিডিয়াৰ এটা পোষ্টত তেওঁ কয় যে ইয়াৰ জৰিয়তে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৱে এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব